এখন হাবিত এজন বান্দৰ আছিল। বান্দৰটো আছিল বৰ লোভীয়া। সি গোটেই দিনটো এটা ডাঙৰ গছৰ ওপৰত বহি গছৰ ফুল আৰু ফল খাই থাকিছিল। সেই গছজোপাৰ ফুলবোৰ খাবলৈ বৰ সোৱাদ আছিল, সেইবাবে সি তললৈ এদিন সেইফালেদি এটা টেঙৰ শিয়াল পাৰ হৈ গৈ আছিল। শিয়ালটোৰ বৰ ভোক লাগিছিল, কিন্তু সি গছত উঠিব নোৱাৰে। সি দেখিলে যে বান্দৰটোৱে ওপৰত মজাত ফুল খাই আছে। শিয়ালৰ মনত এটা বুদ্ধি খেলালে। সি বান্দৰটোক ঠগি তাৰ পৰা কিবা এটা আদায় কৰিবলৈ পাং পাতিল। শিয়ালটোৱে গছৰ তলৰ পৰা মাত লগালে, অ বন্ধু বান্দৰ, তুমি ওপৰত এইবোৰ কি তিতা ফুল খাই আছা? তুমি চাগে জানাই নাই, এই ওচৰৰে পুখুৰীটোৰ মাজত এনেকুৱা কিছুমান বিশেষ ফুল ফুলি আছে, যিবোৰ খালে গাত হাতীৰ দৰে শক্তি আহে আৰু গাত সোণালী ৰঙৰ দৰে উজ্জ্বলতা আহে। বান্দৰটো আছিল একেবাৰে নিৰ্বোধ। সি শিয়ালৰ কথা শুনিয়েই লোভে সামৰিব নোৱাৰিলে। সি সুধিলে, সঁচাকৈ নে শিয়াল বন্ধু, মোক সোনকালে লৈ বলাচোন। শিয়ালটোৱে ক'লে, বলা বলা, কিন্তু পুখুৰীটোৰ একেবাৰে মাজতহে সেই ফুলবোৰ আছে। তুমি একেবাৰে ওপৰৰ পৰা জঁপিয়াই মাজত পৰিব লাগিব। বান্দৰে একো চিন্তা নকৰি শিয়ালৰ লগত পুখুৰীৰ পাৰলৈ গ'ল। সেই সময়ত পুখুৰীৰ পানীত সূৰ্যৰ পোহৰে জিলিকি আছিল। বান্দৰে সেইটো দেখি ভাবিলে, এইটো নিশ্চয় সোণ বা কোনো মিঠা বস্তু। শিয়ালটোৱে পিছফালৰ পৰা উচটনি দি ক'লে, পলম নকৰিবা বন্ধু, কাৰণ এই ফুলটো বেছি পৰ নাথাকে। যিমান পাৰা জোৰেৰে জঁপিয়াই মাজৰ পৰা ফুলটো থপিয়াই আনা। বান্দৰটোৱে একো চিন্তা নকৰি সেই প্ৰতিফলনটো ধৰিবলৈ বুলি একেকোবে পুখুৰীৰ মাজলৈ জাপ দিলে। কিন্তু বান্দৰে সাঁতুৰিব নাজানিছিল। পুখুৰীত পৰি সি কক বকাবলৈ ধৰিলে। সি সহায় বিচাৰি চিঞৰিলে, বন্ধু শিয়াল, ৰক্ষা কৰা, ইয়াত চোন একো ফুল নাই। শিয়ালটোৱে পাৰত বহি হাঁহি হাঁহি ক'লে, বন্ধু, নিজৰ হাতত থকাখিনি এৰি আনৰ কথাত পৰি যিয়ে আকাশীকালীন সাজিবলৈ যায়, তেওঁৰ দশা এনেকুৱাই হয়। এতিয়া পুখুৰীত গা ধুই ঘৰলৈ যোৱা। বান্দৰে পাৰত থৈ যোৱা ফুলটো শিয়ালে থাপ মাৰি ধৰিলে আৰু তাৰ বুৰ্বকামি দেখি বিদ্ৰুপৰ হাঁহি মাৰি জোপোহাৰ আঁৰত হেৰাই গ'ল। বান্দৰটোৱে যেনতেন পুখুৰীৰ পাৰত তিতি বুৰি উঠি আহি খালী পাৰটো দেখি তব্ধ মানে আৰু ভাবিলে, হায় ঐ, পানীত একো নাপালোৱেই, পাৰত থকা হাতৰ বস্তুটো হেৰুৱালো। শিয়ালৰ চলনাত পৰি আজি মোৰ সৰ্বস্ব গ'ল। সঁচাকৈয়ে লোকৰ কথাত ভোল গৈ নিজৰ হাতত থকাটোক অৱহেলা কৰিব নালাগে।